নমস্কাৰ আজি আমি বয়সৰ লগত ৰিলেটেড এটা প্ৰশ্ন সলভ কৰিবলৈ গৈ আছো এই প্ৰশ্নটো গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পৰীক্ষাত আগেয়ে এবাৰ আহি গৈছে সো পলম নকৰি আমি প্ৰশ্নটো সলভ কৰো তো প্ৰশ্নটোত কৈছে এট প্ৰেজেন্ট আ পাৰ্সন ইজ 4 টাইমছ older than his son তো কৈছে যে পুতেকতকৈ তাৰ দেউতাক 4 গুণ বয়সত ডাঙৰ হয় তো যদিহে আমি ইয়াত কওঁ যে সন্স এজ যদিহে x হয় দেন তার ফাদার্স এজ কিমান হব ফাদার মানে যিজন পার্সনৰ কথা ইয়াত কোৱা হৈছে তেখেতৰ এজ হ'ব 4x আৰু কৈছে যে ইন ইজ 15 years older than his wife তো তেওঁৰ ওয়াইফৰ যদিহে সেই পাৰ্সনজনৰ ওয়াইফ যদিহে তেওঁতকৈ 15 years সৰু হয় তেতিয়াহ'লে আমি তেওঁৰ এজৰ পৰা 15 years মাইনাস কৰিলেই তেওঁৰ ওয়াইফৰ এজটো পাম সো ওয়াইফ's এজ উইল বি 4x minus 15 এতিয়া আমাক কৈছে যে 3 বছৰ পাছত after 3 years the age of the son will be 15 years তো son তোৰ যোন পুতেক আছে পুতেকৰ এতিয়া বয়স হৈছে x তাৰ লগত যদি আৰু 3 বছৰ এড হয় তেতিয়াহ'লে পুতেকৰ বয়স হ'ব 15 that means what x will be equal to 15 minus 3 that is 12 মানে x ৰ ভ্যালু হ'ব 12 x ৰ ভ্যালু 12 হোৱা লগে লগে আমি কি কৰিব পাৰো এই যিকিটা আমাৰ ইকুৱেশ্যন আছে এই ইকুৱেশ্যন কেইটাত আমি x ৰ ভ্যালুটো পুট কৰি দিব পাৰো সো ইয়াতে আমাক কি উলাব দিছে the age of the person's wife after 5 years তো ওয়াইফৰ এজ উলাব দিছে 5 years ৰ পাছত তো আমি পাৰ্সনজনৰ এজ নুলুৱাকৈ ডাইৰেক্টলি ওয়াইফৰ এজটো ফাৰ্ষ্টত উলাই লম সো ওয়াইফ's এজ কিমান হ'ব 4 into 12 minus 15 তো it will be 48 minus 15 আৰু 48 ৰ পৰা যদি আমি 15 মাইনাস কৰো তেওঁৰ বয়স হ'ব 33 years সো এতিয়া খুদিছে যে 5 বছৰ পাছত তেওঁৰ বয়স কিমান হ'ব সো ওয়াইফ's age after 5 years will be কিমান হ'ব after 5 years 33 plus 5 years that means 38 years so আমাৰ অপশনস কেইটাৰ ভিতৰত আমি দেখিছো সি অপশন to 38 আছে so C will be the correct option ধন্যবাদ